এইটো যে মই পিন্ধিছো মোৰ নিজৰ কল্যাণৰ কাৰণে পিন্ধিছো। নক্সাল ট্ৰেইনিং কেম্প আৰু এছেম্বলিৰ মাজত ডিফাৰেন্সটো থাকিব লাগে। অধ্যক্ষ মহোদয়, এইটো মই পিন্ধিছো, এইটো মই কাকো এক্সপ্লইট কৰিবৰ কাৰণে পিন্ধা নাই, মোৰ ৱেলফেয়াৰৰ কাৰণে মই পিন্ধিছো, যাতে আপোনাৰ কালা নজৰৰ পৰা মই বাচি থাকিব পাৰোঁ। গতিকে এইটো এক্টত নপৰে, এইটোত নপৰে। কাৰণ যেতিয়া কোনোবাই মানুহে মোৰ 9 বছৰ বাচ্চালৈকে এৰি নিদিয়ে, তেতিয়াতো মই কিবা এটা দৈবিক পাৱাৰক ল'ব লাগিব। গতিকে যেতিয়া মই আপোনাক ইভিল ডিজাইন কৰোঁ যে আপুনি মোক এই বিষয়টো মই আপোনাক এই মোৰ হিলিং প্ৰেক্টিছটো ল'লে আপোনাৰ কেঞ্চাৰ বেমাৰ ভাল হৈ যাব, কিন্তু ভাল নহয়, তাত কোনো চাইণ্টিফিক প্ৰুফ নাই, তাত পৰিব। কিন্তু যদি মানুহজনে কেঞ্চাৰ বেমাৰ ভাল কৰিম টকা পইচা নলয়, সি খালি হিলিং কৰিছে বাহিৰৰ পৰা, দেন আল্টেৰিয়ৰ মটিভটো নাথাকিলে ইয়াত নপৰে। আল্টেৰিয়ৰ মটিভটো থাকিলেহে ইয়াত পৰিব, ইমানে কথা। এইটো যে মই পিন্ধিছো মোৰ নিজৰ কল্যাণৰ কাৰণে পিন্ধিছো। নক্সাল ট্ৰেইনিং কেম্প আৰু এছেম্বলিৰ মাজত ডিফাৰেন্সটো থাকিব লাগে। অধ্যক্ষ মহোদয়, এইটো মই পিন্ধিছো, এইটো মই কাকো এক্সপ্লইট কৰিবৰ কাৰণে পিন্ধা নাই, মোৰ ৱেলফেয়াৰৰ কাৰণে মই পিন্ধিছো, যাতে আপোনাৰ কালা নজৰৰ পৰা মই বাচি থাকিব পাৰোঁ। গতিকে এইটো এক্টত নপৰে, এইটোত নপৰে। কাৰণ যেতিয়া কোনোবাই মানুহে মোৰ 9 বছৰ বাচ্চালৈকে এৰি নিদিয়ে, তেতিয়াতো মই কিবা এটা দৈবিক পাৱাৰক ল'ব লাগিব। গতিকে যেতিয়া মই আপোনাক ইভিল ডিজাইন কৰোঁ যে আপুনি মোক এই বিষয়টো মই আপোনাক এই মোৰ হিলিং প্ৰেক্টিছটো ল'লে আপোনাৰ কেঞ্চাৰ বেমাৰ ভাল হৈ যাব, কিন্তু ভাল নহয়, তাত কোনো চাইণ্টিফিক প্ৰুফ নাই, তাত পৰিব। কিন্তু যদি মানুহজনে কেঞ্চাৰ বেমাৰ ভাল কৰিম টকা পইচা নলয়, সি খালি হিলিং কৰিছে বাহিৰৰ পৰা, দেন আল্টেৰিয়ৰ মটিভটো নাথাকিলে ইয়াত নপৰে। আল্টেৰিয়ৰ মটিভটো থাকিলেহে ইয়াত পৰিব, ইমানে কথা। এইটো যে মই পিন্ধিছো মোৰ নিজৰ কল্যাণৰ কাৰণে পিন্ধিছো। নক্সাল ট্ৰেইনিং কেম্প আৰু এছেম্বলিৰ মাজত ডিফাৰেন্সটো থাকিব লাগে। অধ্যক্ষ মহোদয়, এইটো মই পিন্ধিছো, এইটো মই কাকো এক্সপ্লইট কৰিবৰ কাৰণে পিন্ধা নাই, মোৰ ৱেলফেয়াৰৰ কাৰণে মই পিন্ধিছো, যাতে আপোনাৰ কালা নজৰৰ পৰা মই বাচি থাকিব পাৰোঁ। গতিকে এইটো এক্টত নপৰে, এইটোত নপৰে। কাৰণ যেতিয়া কোনোবাই মানুহে মোৰ 9 বছৰ বাচ্চালৈকে এৰি নিদিয়ে, তেতিয়াতো মই কিবা এটা দৈবিক পাৱাৰক ল'ব লাগিব। গতিকে যেতিয়া মই আপোনাক ইভিল ডিজাইন কৰোঁ যে আপুনি মোক এই বিষয়টো মই আপোনাক এই মোৰ হিলিং প্ৰেক্টিছটো ল'লে আপোনাৰ কেঞ্চাৰ বেমাৰ ভাল হৈ যাব, কিন্তু ভাল নহয়, তাত কোনো চাইণ্টিফিক প্ৰুফ নাই, তাত পৰিব। কিন্তু যদি মানুহজনে কেঞ্চাৰ বেমাৰ ভাল কৰিম টকা পইচা নলয়, সি খালি হিলিং কৰিছে বাহিৰৰ পৰা, দেন আল্টেৰিয়ৰ মটিভটো নাথাকিলে ইয়াত নপৰে। আল্টেৰিয়ৰ মটিভটো থাকিলেহে ইয়াত পৰিব, ইমানে কথা।